নমস্কাৰ বন্ধুসকল, জুৰি ছোৱালীৰ পৰা আপোনালোকলৈ স্বাগতম জনালোঁ। আপোনালোক নিশ্চয় ভালে আছে। আজি মই মাটন বিৰিয়ানী মানে ছাগলী মাংসৰ ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। মোৰ কিন্তু বিৰিয়ানীটো বনায়ো ভাল লাগে, খায়ো খুব ভাল লাগে। আপোনালোকেও হয়তো বিৰিয়ানী সকলোৱে ভাল পায়, গতিকে মই ভাবিলোঁ আজি আপোনালোকৰ লগত এই মাটন বিৰিয়ানী ৰেচিপিটো শ্বেয়াৰ কৰোঁ। গতিকে চাওকচোন মই ৰেচিপিটো কেনেকৈ বনাইছোঁ। প্ৰথমতে মই লং গ্ৰেইন বাসমতি ৰাইচ আধা ঘণ্টাৰ কাৰণে ভিজাই সেইখিনি মই টুকি ল'লোঁ। লৈ এটা চচপেনত চাওক পানী দিলোঁ, দি তাতে দুটা তেজপাত, লং ইলাচি, ডালচেনি, ষ্টাৰ ফ্লাৱাৰ দি পেলাই চাউলখিনি দিলোঁ। দি পেলাই তাতে অকণমান নিমখ দি চাউলখিনি বইল হ'লত সেইখিনি টুকি পেলাই ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া এটা পেনত মই দুটা পিঁয়াজ মচমচীয়াকৈ ভাজি ল'লোঁ আৰু এয়া এটা বাতিত মই আধা কিলো মাংস ল'লোঁ। লৈ তাতে নিমখ হালধি দিলোঁ, দি ভালকৈ মই সানি পেলাই তাতে অকণমান নেমু দি 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখি দিলোঁ। এতিয়া মই হান্দিত তেল দিলোঁ, দি তাতে মই তেজপাত দিলোঁ, দুটা শুকান জলকীয়া দিলোঁ, জাবিত্ৰী দিলোঁ, লং ইলাচি, ডালচেনি, সৰু ডাঙৰ ইলাচি দুইটা দিলোঁ। দি পেলাই তাতে পিঁয়াজ দি ভাজিলোঁ। ভাজি পেলাই জিৰা আৰু জালুক, ধনিয়া এইখিনি মছলা মই পানী দি পেলাই পিচি সেইখিনিও ইয়াতে দি দিলোঁ। এতিয়া চাওক এটা বিলাহী কাটি দিলোঁ, দি এয়া গৰম মছলা আৰু বিৰিয়ানী মছলা আৰু শুকান জলকীয়াৰ গুড়া অলপ দি এইখিনি ভালকৈ ভাজিলোঁ। ভাজি তাতে মই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলোঁ। এয়া চাওক, আৰু মাংসখিনি দি পেলাই তাতে মই খুব ভালকৈ এইখিনি মই ভাজিলোঁ। ভাজি পেলাই যেতিয়া অলপ তেল ওলালে ভাজি থাকোঁতে, তেতিয়া তাতে মই গেছ কমাই পেলাই আধা কাপ দৈ ভালকৈ ফেটি সেইখিনিও ইয়াতে দি দিলোঁ। দি পেলাই যেতিয়া ভজা হ'ল তাতে অলপ পানী দিলোঁ আৰু মাংসখিনি সিজাৰ পিছত 4টামান জলকীয়া দি পেলাই মাংসখিনি ডাঠ হ'বলৈ দিলোঁ। দি পেলাই মই যে ভাতখিনি মাৰ কাঢ়ি থৈছিলোঁ সেই ভাতখিনি ইয়াতে দিলোঁ মাংসখিনিৰ ওপৰত। দি পেলাই চাওক, এয়া মই পদুনা আৰু ধনিয়া কাটি পেলাই সেইখিনি দি দিলোঁ আৰু পিঁয়াজখিনি যে মই ভাজি থৈছিলোঁ সেইখিনিও ইয়াৰ ওপৰত দিলোঁ। দি পেলাই দুটা কণী আৰু দুটা আলু বইল কৰি তাতে নিমখ আৰু আপোনাৰ শুকান জলকীয়া গুড়া সানি সেইখিনি কণীখিনি আৰু আলুখিনি ইয়াত দিলোঁ। দি ওপৰত আকৌ ভাত দিলোঁ, আধা ভাত যিখিনি ৰৈ গৈছিল সেইখিনি দিলোঁ। দি পেলাই ভাজি থোৱা পিঁয়াজখিনি দিলোঁ আৰু আকৌ আগৰ দৰে এয়া মই ধনিয়া আৰু পদুনা দিলোঁ। বাতিত অকণমান গৰম গাখীৰত কেশৰ দিলোঁ। দি পেলাই তাতে মই কেইটামান ভাত দিলোঁ, এই যে বিৰিয়ানীৰ কাৰণে বনাই থৈছিলোঁ ভাত সেয়া দিলোঁ। দি পেলাই এয়া চাওক, ছাইডত বিৰিয়ানীখিনিৰ ওপৰত এই ভাতখিনি দি দিলোঁ। এতিয়া 2 চামুচ গৰুৰ ঘিউ মই ইয়াতে দি দিলোঁ। দি পেলাই 1 চামুচ মই কেওৰা ৱাটাৰ দিলোঁ। কেওৰা ৱাটাৰ আৰু আপোনাৰ কেশৰ নহ'লে বিৰিয়ানী কেতিয়াও নহয়, সেইকাৰণে মই এয়া চাওক দিলোঁ। আপোনালোকে কেওৰা ৱাটাৰটো বজাৰত কিনিবলৈ পাব। এতিয়া আটা মাৰি ঢাকনাখন সান্দি লগাই পেলাই তাৰ ওপৰত এই আটাটো লগাই চিল কৰি দিলোঁ। এতিয়া এখন টাৱা গেছত গৰম কৰিলোঁ, কৰি তাৰ ওপৰত সান্দিটো 10 মিনিটৰ কাৰণে একদম কম গেছত বহাই দিলোঁ। এয়া চাওক, মোৰ বিৰিয়ানী হৈ গ'ল আৰু মই এয়া আপোনালোকক প্লেটত উলিয়াই দেখুৱালোঁ। আপোনালোকেও এনেকৈ বনাবচোন।